উভতি আছো বাতৰি মাছলৈ নগাঁৱৰ পুৰণি গুদাম পাৰঘাটত অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ঢোলৰ উজা সোমনাথ বৰাই ৰসিক ভাষণ আৰু ঢোল বাদনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে বাপতি খাহন বিহুটোক আদৰা ডাঙৰ বিহু সন্মান পাতিবলৈ হাতত টকা নাথাকিব পাৰে মনটো আছে সকলোৱে মন থকাৰ কাৰণে তেনেকুৱা বিহু পাতিছে আজি এই পাৰঘাট ৰঙালী বিহু উদযাপন সমিতিয়েও বহুত ডাঙৰকৈ পাতিব পৰা নাই কিন্তু মনটো ডাঙৰ আৰু সকলোৱে একগোট হৈ পেলাই সৰু সৰু শিল্পীক মাতিছে বা মোকো নিমন্ত্ৰণ কৰিলে কিন্তু এতিয়া হ'ল কি যে আচল শিল্পীক তেখেতসকলে বিচাৰিছে আৰু সেইকাৰণে মই আন্তৰিকতাৰে যি পাৰিলোঁ মই অকণমান বজাই পৰিৱেশনো কৰি দিলোঁ আহিছিলোঁ মই চিনাকি হ'বলৈ নতুন এটা বাট দেখুওৱা এটা কাম কৰি আছে পুৰণি গুদামত সেইটো হ'ল বাটৰ বিহু আমি বাটৰ নাট শুনি আছোঁ কিন্তু নগাঁও পুৰণি গুদাম আদি কৰি এইখিনি অঞ্চলত বাটৰ বিহু কৰে ৰাইজে বাটত বিহু মাৰে সেইটো এটা বৰ ডাঙৰ কথা খুব ভাল হৈছে আৰু আনহাতে লতাশিল বিহুৰ বিতৰ্কৰ সম্পৰ্কীয় মন্তব্য কৰে সোমনাথ বৰাই লতাশিল বিহুৰ এই বিতৰ্ক 2000 চনৰ পৰাই চলি আহিছে বুলি মন্তব্য কৰে বৰাই লতাশিলত অনভিজ্ঞ বিচাৰকক আসনত বহোৱাৰ অভিযোগ কৰি নীলম দুলা কাষৰীয়াই যোজনাতে ভুল কৰাৰ পিছতো কেনেকৈ সন্মান পালে তাক লৈ আশ্চৰ্য প্ৰকাশ কৰে ঢোলৰ উজাগৰাকীয়ে এইটো বিতৰ্ক 2000 চন মানৰ পৰা চলি আছে তাৰ মানে লতাশিল বিহু সমিতিয়ে বিষয়া পৰিয়াল আছে হেনান কৈছে বৰখানিৰ বিষয়ে কৈছে গোটেই সোপা বিষয়া গতিকে ক'ৰবাত কিবা কেনা লাগিছে নেকি কাৰণ তেখেতসকলে জনা বুজা মানুহক তাত বিচাৰকত নবহুৱায় আননোন পাৰ্চনক মাতি আনি পেলাই বিচাৰকত বহুৱায় যিকেইজন বিচাৰকৰ বিষয়ে এতিয়া সকলোৱে আপত্তি কৰিছে হয় তেওঁলোকে কি জানে তেওঁলোকে কিহৰ কাৰণে যোগ্যতা পালে লতাশিলৰ নিচিনা বিহুতলী বহিবলৈ তেওঁ কি অমৰেন্দ্ৰ গগৈ কিকত কিয় বিখ্যাত আজি মনটো গোহাঁই কিকত কিয় বিখ্যাত তেওঁৰ গানেই হিট হৈছে নে তেওঁ ঢোলতেই হিট নে নাচতেই হিট নে কি গতিকে সেইবোৰ প্ৰশ্ন যথেষ্ট উঠিবই মায়া দত্ত কিকত কিয় বিখ্যাত গতিকে অমৰেন্দ্ৰ গগৈয়ে লগত আনি পেলাই বিচাৰকত বহুৱাই দিছে এনেকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব নোৱাৰে আচলতে আৰু নীলম দুলা কাষৰীয়াই ভুল কৰিছে আমি নিজে টিভিত প্ৰত্যক্ষ কৰিছোঁ তেওঁ ফকৰা যোজনা পাহৰি গৈছে তাৰপিছত তেওঁ কিয় বিহু সম্ৰাজ্ঞী দিলে তাতকৈ এই 12গৰাকী বিহুৱতী নাছিল নেকি কেইবাগৰাকী ভাল বিহুৱতী আছিল তেওঁলোকক কিয় নিদিলে গতিকে প্ৰশ্ন উঠিবই আৰু লতাশিল বিহুখনে অতাই গৌৰৱ এটা কৰে গুৱাহাটী বিহুখনে আমি অতি পুৰণি আৰু আটাইতকৈ ঘটনাটো তাতেই মানে ফিক্সিংটো ঘটে গতিকে এইটো বৰ দুখৰ কথা এইটো দুৰ্ভাগ্যজনক আৰু নহ'ব বুলি মই ভাবোঁ